নমস্কাৰ দৰ্শকসকল মই আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ভাগ্যৰ দুৱাৰ খোলাৰ এটা বিশেষ উপায় আজি আপোনালোকলৈ আগবঢ়াইছো। এই উপায়টো মাত্ৰ এবাৰ কৰিলেই হয়, দুবাৰ তিনিবাৰ কৰিব নালাগে। ভাগ্যৰ দুৱাৰ খুলিবৰ বাবে বা যদি আপোনাৰ কিবা বিশেষ ইচ্ছা আছে যিটো পূৰ্ণ হোৱাটো বিচাৰে তেনেহলে মাত্ৰ এবাৰ কৰিলেই হ'ব। উপায়টো কৰিবৰ বাবে আপুনি কিনিব লাগিব এটা তলা, যিকোনো সৰু বা ডাঙৰ যিকোনো তলা আপুনি কিনিব পাৰে। কিন্তু তলাটো কিনোতে আপুনি মন কৰিব লাগিব কেইটামান বিশেষ কথা। তলাটো আপোনালোকে বৃহস্পতিবাৰ বা শুক্ৰবাৰ বা দেওবাৰেহে কিনিব পাৰিব, অন্যবাৰে কিনিব নোৱাৰিব। আৰু কিনোতে আপোনালোকে দোকানত গৈ যিটো তলা আপুনি কিনিব বিচাৰে সেই তলাটো হাতত ল'ব আৰু কোনো ধৰণৰ দাম দৰ নকৰাকৈ কেৱল দোকানীক সুধিব কিমান দাম আৰু লগে লগে আপুনি তলাটো কিনি ল'ব। তলাটো খুলি নাচাব আৰু দোকানীকো খুলিবলৈ নিদিব। কিমান দাম সুধিব কেৱল, আৰু যিটো দাম তেওঁ ক'ব সেই দামতেই কিনিব, কোনো ধৰণৰ দৰ দাম নকৰিব। তলাটো সৰু বা ডাঙৰ বুলি কোনো কথা নাই, আপুনি যেনেদৰে পাৰে যিমানটো সামৰ্থ্য আছে সেইমতেই কিনিব, ফল একেটাই পাব। তলাটো কিনি ঘৰলৈ অনাৰ পিছত কোনো ঠাইত আনে নেদেখাকে থৈ দিব, মানে আনৰ হাত নলগাকে থৈ দিব। যিদিনা কিনিব উপায়টো সেইদিনাই কৰিব লাগিব আৰু প্ৰচেছটো সম্পূৰ্ণকে শিকি ল'ব, মনত ৰাখিহে কৰিব। উল্টা পুল্টা কৰিলে কিন্তু ৰিজাল্ট নাপাবও পাৰে। যদি বৃহস্পতিবাৰে কিনে তেনেহলে বৃহস্পতিবাৰে ৰাতিয়েই কৰিব, যদি শুক্ৰবাৰে কিনে শুক্ৰবাৰে ৰাতি কৰিব আৰু যদি দেওবাৰে কিনে তেনেহলে দেওবাৰে ৰাতি উপায়টো কৰিব। ৰাতি শুবলৈ যাওঁতে এতিয়া আপুনি তলাটো হাতত লৈ যাব। তলাটো নুখোলাকৈ মানে যিদৰে আনিছিলে সেইদৰে ৰাখিব আৰু তাৰপিছত এতিয়া আপুনি বিচনাত যেতিয়া শুবলৈ যাব আপুনি হাতৰ তলুৱাত তলাটো ল'ব আৰু তলাটোত ভিতৰত আপুনি চাবিটো ভৰাব, কিন্তু খুলিবলৈ কোৱা নাই। তলাটো কিন্তু এতিয়াও নুখুলিব, কেৱল চাবিটো তলাটোত ভৰাব আৰু নুখোলাকৈ হাতত ল'ব, মানে বাওঁ হাতৰ তলুৱাত ল'ব, সোঁ হাতৰ তলুৱাটো ল'ব পাৰে। দুইখন হাতৰ তলুৱাত তলাটো ৰাখি এতিয়া আপুনি আপোনাৰ মনৰ ইচ্ছাটো ক'ব। আৰু যদি আপোনাৰ কোনো বিশেষ ইচ্ছা নাই তেনেহলে আপুনি ক'ব যে মোৰ সকলো বাধা দূৰ হৈ সকলো কামত যেন সফলতা পাওঁ, মোৰ যেন ভাগ্যৰ দুৱাৰ খোল খাই যায়। এইদৰে আপুনি কেৱল ক'ব। আৰু যদি আপোনাৰ কোনো বিশেষ ইচ্ছা আছে সেই ইচ্ছাটোও আপুনি ক'ব পাৰিব। 2-3টা বা বেলেগ বেলেগ ইচ্ছা আপুনি ক'ব নোৱাৰিব, কেৱল এটা ইচ্ছাই আপুনি ক'ব এইদৰে হাতৰ তলুৱাত তলাটো লৈ। তলাটোৰ ভিতৰত চাবিটো ভৰাই থোৱা অৱস্থাতে কিন্তু নুখোলাকৈ এতিয়া আপুনি তলাটো গাৰুৰ কাষত থৈ দিব, মানে গাৰুৰ তলাটো থব পাৰে বা মূৰৰ শিতানত থৈ দিব। পিছদিনা ৰাতিপুৱা শুই উঠোতে আপুনি তলাটো হাতত ল'ব আৰু আপোনাৰ সোঁ ভৰিটো প্ৰথমে বিচনাৰ পৰা মজিয়াত মানে ফ্ল'ৰত ৰাখিব। সোঁ ভৰিটোহে ৰাখিব, বাওঁ ভৰিটো যদি ৰাখে তেনেহলে কিন্তু ফল নাপাব। কেৱল সোঁ ভৰিটো মজিয়াত মানে ফ্ল'ৰত ৰাখি আপুনি বিচনাৰ পৰা নামিব আৰু এতিয়া আপুনি পুনৰ দুই হাতেৰে তলাটো হাতৰ তলুৱাত ধৰি পুনৰ আপুনি আপোনাৰ ইচ্ছাটো ক'ব আৰু তলাটো খুলি দিব। এতিয়া আপুনি তলাটো হাতত লৈ কাৰো লগত কোনো ধৰণৰ কথা নোকোৱাকৈ ঘৰৰ পৰা ওলাব আৰু ওলাই ঘৰৰ ওচৰৰ যিটো তিনিআলি আছে, চাৰিআলি নহব কিন্তু তিনিআলি য'ত আছে তাত গৈ আপুনি তলাটো মাটিত থৈ আহিব আৰু পুনৰ পিছলৈ ঘূৰি নাচাব। এই কামখিনি যিমান পাৰে সিমান সোনকালে ৰাতিপুৱা কৰিব। যদি কোনোবাই দেখা পায় বা কোনোবাই যদি মাতি দিয়ে তেনেহলে কিন্তু আপোনাৰ কাম বিফল হৈ যাব। সেয়েহে কোনেও নেদেখাকৈ আপুনি ৰাতিপুৱা গৈ তলাটো এতিয়া তিনিআলিত থৈ আহিব, মানে তিনিআলিৰ মাটিত থৈ আহিবগৈ। আৰু যেতিয়াই কোনোবাই এই তলাটো হাতত ল'ব, খোলা মেলা কৰিব, তেতিয়াই লগে লগে আপোনাৰ ভাগ্যৰ দুৱাৰো খোল খোৱাৰ আৰম্ভ হ'ব। তলাটো এইদৰে থৈ কোনেও নেদেখাকৈ কাকো একো কথা নোকোৱাকৈ পিছফালে ঘূৰি নোচোৱাকৈ আপুনি ঘৰলৈ ঘূৰি আহিব আৰু নিজৰ কাম কৰিব পাৰিব বা আপুনি আনৰ লগত কথা ক'বও পাৰিব বা আপুনি শুওঁ বুলিলে শুবও পাৰিব। কিন্তু এই কামখিনি কৰা পৰ্যন্ত কাৰো লগত একো কথা নক'ব আৰু কোনেও যাতে দেখা নাপায় সেই কথাৰ প্ৰতি মন কৰিব আৰু যিমান পাৰে সিমান সোনকালে ৰাতিপুৱা উঠি কামটো কৰিব। সম্পূৰ্ণ পদ্ধতিটো মনত ৰাখি কৰিব। যদি অলপ ভুল হৈ যায় তেনেহলে কিন্তু ফল এইটোৰ পৰা নাপাব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।